নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যোৱা ভিডিঅ'টোত আপোনালোকৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ আমি কিছুমান প্ৰশ্ন উত্তৰ লৈ আনিছিলো আৰু সেই ভিডিঅ'টোত আপোনালোকে যথেষ্টখিনি সঁহাৰি জনাইছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব। তেনেহলে পলম নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টোত কি তথ্য আনিছো সেইখিনি আপোনালোকে চাওক। প্ৰথমতে ইয়াতে লিখা আছে অবিভাজ্য বা উপাহিত ধ্বনি। আপোনালোকে যোৱা ভিডিঅ'ত এটা না দুটা কোৱেশ্চনত এইখিনি কথা পাইছে যে বিভাজ্য বা অনুক্ৰম ধ্বনি এই নামটো আপোনালোকে শুনিছিল হয়নে? অবিভাজ্য বা উপাহিত ধ্বনি। আৰু দ্বিতীয়তে আছে অবিভাজ্য বা উপাহিত ধ্বনি, তাৰে বিষয়ে আমি পঢ়িম। প্ৰথমতে আছে অবিভাজ্য বা অনুক্ৰম ধ্বনি আৰু এইটোক কয় সেগমেন্টাল সাউন্ড বুলি কয়। আৰু দ্বিতীয়তে আছে অবিভাজ্য বা উপাহিত ধ্বনি আৰু এইটোক কয় সুপ্ৰা সেগমেন্টাল সাউন্ড। গতিকে আমি এই বিভাজ্য আৰু অবিভাজ্য ধ্বনিনো কি আজিৰ ভিডিঅ'টোত তাৰে এটা সম্যক ধাৰণা ল'ম। এতিয়া আহকচোন বিভাজ্য ধ্বনিৰ ধাৰণাটো আমি কেনেদৰে পাওঁ এইখিনি তথ্য চাই লওঁ। প্ৰথমতে আছে আমি যেতিয়া কোনো এটা ভাষা কওঁ আৰু ভাষাটোৰ বাক্য আৰু শব্দৰ মাজত কিছুমান ধ্বনি সংযোগ কৰিব পাৰো আৰু এই ধ্বনিবোৰক কেতিয়াবা কেতিয়াবা পৃথক কৰি দেখুৱাব পাৰি আৰু এনে ধ্বনিবোৰক কি বুলি কোৱা হয়? বিভাজ্য ধ্বনি বুলি কোৱা হয়। এতিয়া বিভাজ্য ধ্বনিৰ ধাৰণাটো আৰু আমি স্পষ্টকৈ বুজিবলৈ পাৰিম এই উদাহৰণটো চালে। প্ৰথমতে চাব, মই ইয়াতে এটা উদাহৰণ লিখি থৈছিলো। উদাহৰণটোত ফুল এটা শব্দ আমি প্ৰত্যেকেই জানো আৰু এইটো আমি কি কৰিছো প্ৰথমতে ভাঙি দেখুৱাইছো। চাব, ফুলৰ ফ আহিল, তাৰপিছত হচৌ আহিল আৰু লটো ইয়াতে লিখিছো। ইয়াত তিনিটা ধ্বনি সংযোগ কৰা হৈছে আৰু এই কি তিনিটা ধ্বনি সংযোগ কৰি এটা শব্দ ফুল হৈছে। দুটা ব্যঞ্জন আৰু এটা হৈছে স্বৰ ধ্বনি। ইয়াতেতো আমি জানোৱে ব্যঞ্জন ধ্বনি কোনটো? ফ আৰু ল দুটা হল ব্যঞ্জন ধ্বনি আৰু হচৌটো হৈছে স্বৰ ধ্বনি। ইয়াত থকা এই তিনিটা ধ্বনি সমষ্টিক আমি ভাগ ভাগ কৰি দেখুৱাব পাৰিছো আৰু এই ধ্বনি কেইটাই হৈছে বিভাজ্য ধ্বনি। অৰ্থাৎ বিভাজ্য মানে কি? ভাগ কৰি যেতিয়া আমি দেখুৱাব পাৰিছো সেইটোকে আমি বিভাজ্য ধ্বনি বুলি কম। আৰু উদাহৰণটো ইয়াতে বুজিয়ে পাইছে আপোনালোকে। এতিয়া বিভাজ্য ধ্বনিৰো আৰু কি আছে? প্ৰকাৰ আছে। এই ধ্বনিৰ দুবিধ প্ৰকাৰ আছে। প্ৰথমতে হৈছে স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি। এতিয়া আমি অবিভাজ্য ধ্বনিৰ ধাৰণাটোত চাম। প্ৰথমতে কৈছে ইয়াতে আমি ব্যৱহাৰ কৰা ভাষাবোৰত এনে কিছুমান ধ্বনি থাকে যিবোৰক আমি ভাগ ভাগ কৰি দেখুৱাব নোৱাৰো। অৰ্থাৎ বিভাজ্যৰ ওলোটাটোৱে হৈছে অবিভাজ্য। এই ধ্বনিসমূহৰ ক্ৰম আমি নিৰ্দেশ কৰি দেখুৱাব নোৱাৰো। এই ধ্বনিসমূহকে উপাহিত বা অবিভাজ্য ধ্বনি বুলি কোৱা হয়। আৰু প্ৰথমতে কি কৈছে ইয়াতে? ভাষাৰ ক্ষেত্ৰত মন কৰিবলগীয়া যিদৰে বিভাজ্য ধ্বনিসমূহে এটা ভাষাৰ অৰ্থৰ পৰিৱৰ্তন কৰিব পাৰে, ঠিক তেনেকৈয়ে উপাহিত বা অবিভাজ্য ধ্বনিসমূহেও এটা ভাষাৰ অৰ্থৰ পৰিৱৰ্তন কৰিব পাৰে। গতিকে এইবোৰৰ এটা বিশিষ্ট মৰ্যাদা আছে। এতিয়া উদাহৰণটো কি আছে চাব, সি যাব প্ৰশ্নবোধক আছে, প্ৰশ্ন কৰি সুধিছে আৰু এইটো ভাঙি দেখুৱাইছে দন্তীয় হ হ্ৰস্বই। বাকি এইটো যাবটো আকাৰ আছে, আ দিছে, তাৰপিছত বল লগত এটা অ ধ্বনি উচ্চাৰিত হয়। গতিকে সেই ধ্বনিসমূহ আমি কি কৰিব পাৰিছো? ভাঙি দেখুৱাব পাৰিছো। এতিয়া সেইটো সুধিছিল আমাক প্ৰশ্ন কৰি। এতিয়া কৈছে কি? সি যাব। এই দুয়োটা বাক্যত সুৰৰ ভিন্নতাৰ বাবে অৰ্থ বেলেগ বেলেগ। আমি কি পালো? সুৰৰ এটা ভিন্নতা পাইছো আৰু অৰ্থ বেলেগ বেলেগ হৈছে এই বাক্য দুটাৰ। হৈছে নে নহয়? আমি প্ৰশ্ন কৰি সুধিলে সি যাব এনেকে এটা সুধো আৰু সি যাব, এটা মানে সুৰত এটা পাৰ্থক্য আহে। আপোনালোকে এইটো নিজেও কৰি চাব পাৰে। আৰু তাৰ পিছত কি আছে? সুৰৰ ভিন্নতাক কিন্তু আমি ভাঙি দেখুৱাব নোৱাৰো। কেতিয়াবা উক্তি যুক্তিত যে আহে এইবিলাক কথাই দি দিয়ে যে সুৰৰ ভিন্নতাক আমি ভাঙি দেখুৱাব পাৰো নে নোৱাৰো। জানেতো উক্তি যুক্তিত কেনেকুৱা আহে। আৰু সেয়ে ইয়াতে এইটো এটা কি গুৰুত্বপূৰ্ণ যে সুৰৰ ভিন্নতাক আমি ভাঙি দেখুৱাব নোৱাৰো। ই হৈছে এটা অবিভাজ্য ধ্বনি। ইয়াতে এটা উক্তি যুক্তি ওলাই গল। এতিয়া তাৰ পিছত চাব অবিভাজ্য ধ্বনিৰ প্ৰকাৰবোৰ হল। এতিয়া অবিভাজ্য ধ্বনিৰ কি কি প্ৰকাৰ আছে আমি চাম। সুৰ বা সুৰ লহৰ, যোৱা ভিডিঅ'টো আছিল এইটো, শাখাঘাত, সন্ধি, দৈৰ্ঘ্য আৰু অনুনাসিকতা। এইকেইটা হল কি অবিভাজ্য ধ্বনিৰ প্ৰকাৰ।
এতিয়া আমি এই প্ৰকাৰবোৰৰ বিষয়ে অলপ জানি থলে কি হয় প্ৰশ্নত যদি এনেকুৱা ধৰণৰ কিবা ভিতৰৰ প্ৰশ্ন দিয়ে তেনেহলে আমাৰ কৰাত সুবিধা হয় আৰু যেহেতু এইখিনি কথা মই আগৰ ভিডিঅ'ত দিয়াও নাই আপোনালোকক আৰু মোৰ তাত আছিল যেহেতু ভাবিলো যেহেতু মই পঢ়তে এইখিনিৰ জৰিয়তে মই বহুখিনিয়ে প্ৰশ্ন উত্তৰ কৰিবলৈ সক্ষম হৈছিলো সেয়ে ভাবিলো আপোনালোকৰ লগতো এই কথাখিনি শেয়াৰ কৰি দিও আৰু প্ৰথমতে আছে কি সুৰ আৰু সুৰ লহৰৰ ধাৰণা এতিয়া চাব সুৰ আৰু সুৰ লহৰৰ ধাৰণাত প্ৰথমতে আছে আমি যেতিয়া কথা কওঁ তেতিয়া আমাৰ ডিঙি অৰ্থাৎ কণ্ঠনলীত এখন স্বৰতন্ত্ৰী থাকে আৰু সেই স্বৰতন্ত্ৰীত কিছুমান কম্পন হয় সেইবাবে আমি প্ৰত্যেকটো ধ্বনি বা শব্দক কি কৰো বেলেগ বেলেগ ধৰণে শুনো কাৰণ আমি সেই স্বৰতন্ত্ৰীখনৰ বাবে বেলেগ বেলেগকৈ উচ্চাৰণ কৰিব পাৰো গতিকে সেইখনৰ তীব্ৰতা অনুযায়ী কিছুমান সুৰ কৰাৰ সম্ভৱ এইদৰে এটা সাংকেতিক সুৰ লহৰৰ সৃষ্টি হয় হয়নে নহয় আমি প্ৰতিটো আমাৰ কি শব্দতে ইয়াতে যে লিখিছে এইখিনি কথা মন কৰিব যে যেতিয়া আমি কথা কওঁ তেতিয়া আমাৰ ডিঙি অৰ্থাৎ আমাৰ ডিগ্ৰী পঢ়ি থাকোতে এখন ভাষাৰ পেপাৰ আছিল তাতে এইবিলাক কথা আছিল আমাক যে আকি আকি বুজাইছিল আপোনালোকে মনত আছে নে নাইবা কণ্ঠনলীৰ এটা ক'ত কি থাকে বাগিন্দ্ৰৰ এটা চিত্ৰ আছিল সেইটো মনত কৰিব আৰু তাতে কণ্ঠনলীত এখন কি থাকে স্বৰতন্ত্ৰী থাকে আৰু সেই স্বৰতন্ত্ৰীত কিছুমান কি হয় কম্পন হয় আৰু সেইভাবে প্ৰতিটো ধ্বনিৰে কি হয় বা শব্দক বেলেগ বেলেগ ধৰণে শুনো প্ৰতিটোটো একে নহয় অলপ হলেও কিবা পৃথকতা থাকে কাৰণ আমি সেই স্বৰতন্ত্ৰীখনৰ বাবে বেলেগ বেলেগকৈ উচ্চাৰণ কৰিব পাৰো আৰু গতিকে সেইখনৰ তীব্ৰতা অনুযায়ী কিছুমান সুৰ কৰাৰ সম্ভৱ এইদৰে এটা সাংকেতিক কি হয় সুৰ লহৰৰ সৃষ্টি হয় আৰু এনেদৰে সৃষ্টি হোৱা সুৰক তাৰ তলৰখিনি চাব এনেদৰে সৃষ্টি হোৱা সুৰক আমি শব্দগত বা বাক্যগত দুয়োটা স্তৰতে ব্যৱহাৰ কৰিব পাৰো যদি কোনো এটা শব্দৰ কোনো এটা ধ্বনিৰ ওপৰত বিশেষভাৱে বল দিয়াৰ ওপৰত তাৰ অৰ্থৰ যদি সলনি হয় তেতিয়া আমি তাক শব্দ স্বৰাঘাত বা শব্দ সুৰ বুলি কওঁ গতিকে কাক আমি শব্দ স্বৰাঘাত বা শব্দ সুৰ বুলি কওঁ এইখিনি পঢ়িলে আপোনালোকে বুজিব পাৰিব কিন্তু কিছুমান এনেকুৱা ভাষা আছে যিবোৰত শব্দৰ এই সুৰবোৰ দেখা পোৱা নাযায় বাক্যৰ ক্ষেত্ৰখনতে আমি সুৰৰ এই পাৰ্থক্যবোৰ দেখা পাওঁ গতিকে যিবোৰ ভাষাত সুৰে শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটাব পাৰে সেইবোৰক সুৰীয়া ভাষা বুলি কোৱা হয় আমি আগতে এই যে ভাষাৰ বিষয়ে পঢ়িছিলো তেতিয়া পাইছিলো নে সুৰীয়া ভাষা কোনটো আছিল আপোনালোকে আজি ভিডিঅটোৰ জৰিয়তে পঢ়ি থকা সময়খিনিত মনত কৰিবচোন মনত আছে নে নাই মই আৰু কৈ নিদিও সুৰীয়া ভাষা কোন কেইটা আছিল পঢ়াইছিলো যে বড়ো ৰাভা মিচিং গাৰো সেইবিলাকৰ সুৰীয়া ভাষা কোনটো আছিল মনত কৰিব আৰু সুৰে কি কৰে শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটাব পাৰে নিশ্চয়কৈ পাৰে হয়নে এতিয়া উদাহৰণ স্বৰূপে তিব্বত বৰ্মীয় ভাষা চীনা ভাষা এই ধৰণৰ ভাষা সুৰৰ কেইটামান আৰু প্ৰকাৰ আছে এতিয়া আমি সুৰৰ বিষয়ে যিখিনি পালো আৰু তাৰ মানে প্ৰকাৰ আছে এতিয়া কি প্ৰকাৰ আছে আমি চাম প্ৰকাৰ কেইটা মনত ৰাখিব উদাত্ত অনুদাত্ত আৰু স্বৰিত এই তিনিটা সুৰৰ প্ৰকাৰে শব্দবোৰত অৰ্থৰ ভিন্নতা আনে কিন্তু সকলো ভাষাৰ ভিতৰতে সুৰৰ এই ধৰণৰ পৰিৱৰ্তন দেখা পোৱা নাযায় বহুখিনি ভাষাত কিন্তু বাক্যগত স্তৰত আমি সুৰৰ ভিন্নতা দেখিবলৈ পাওঁ ইয়াতে এটা তথ্য আছে অসমীয়া ভাষাত সুৰ পোৱা নাযায় সুৰ লহৰহে পোৱা যায় এইটো মনত ৰাখিব সুৰ পোৱা নাযায় সুৰ লহৰ আছে এতিয়া সুৰ আৰু সুৰ লহৰৰনো কি পাৰ্থক্য আমিতো অকল কৈ থলে নহব বস্তুটো বুজি পাব লাগিব হয়নে গতিকে ইয়াতে কি লিখা আছে আমি চাম সুৰ আৰু সুৰ লহৰৰ পাৰ্থক্যৰ ভিতৰত আছে এটা বাক্যত যেতিয়া সুৰৰ উঠা নমা চলি থাকিব তেতিয়া এটা তৰংগৰ সৃষ্টি হয় আৰু এই তৰংগকে সুৰ লহৰ বুলি কোৱা হয় আমি যে কওঁ লহৰ মানে এটা ঢৌৰ দৰে থাকে আৰু সেইটোকে কি বুলি কোৱা হয় যেতিয়া উঠা নমা হৈ থাকে ঢৌটো কেনেকুৱা উঠা নমাৰ দৰে হৈ থাকে হয়নে তেনেকে মনত ৰাখিব আৰু সেইটোকে কি বুলি কোৱা হয় সুৰ লহৰ বুলি কোৱা হয় যেতিয়া এটা বাক্যত সুৰৰ উঠা নমা চলি থাকে আৰু তাৰ জৰিয়তে এটা তৰংগৰ সৃষ্টি হয় এতিয়া তাৰ পিছত কি আছে চাব সুৰ লহৰ বাক্যগত অৱস্থাতহে পোৱা যায় এই এটা উক্তি যুক্তিত আমি তথ্য পালো গতিকে অসমীয়া ভাষাটো সুৰৰ নহয় সুৰ লহৰৰহে বিশেষ প্ৰাধান্য আছে ওপৰত যে পালো সেই কথাখিনি ইয়াতে লিখা আছে যাৰ বাবে দুটা বাক্যৰ মাজত অসমীয়া ভাষাত আমি পাৰ্থক্য উলিয়াব পাৰো নে নোৱাৰো দুটা বাক্যৰ মাজত কি পাৰ্থক্য আছে সেই কাৰণে আমি পাৰো উলিয়াব এতিয়া তাৰ পিছত কি লিখা আছে সুৰ লহৰৰ প্ৰকাৰ আছে প্ৰথমটো আছে উচ্চ বা উন্নত বুলি কয় এটো হল হাই ওপৰলৈ যায় তাৰ পিছত মধ্য মানে মিড
তৃতীয়টো আছে নিম্ন অৰ্থাৎ লো কেৱল সুৰ লহৰৰ বাবেহে একটা শব্দই বাক্যৰ অৰ্থৰ শব্দই বাক্যৰ তাৎপৰ্য বহন কৰিব পাৰে উক্তি যুক্তিত এইবিলাক গুৰুত্বপূৰ্ণ এতিয়া চাব সুৰৰ কাৰণে কি পাৰ্থক্য আহে সুৰ লহৰৰ বাবে এইটো চাম উদাহৰণ হয় ইয়াতে দাঁড়ি আছে চিনকিটা মনত ৰাখিব হয় আমি আচৰিত মানে প্ৰশ্ন কৰাৰ ষ্টাইলটো অলপ বেলেগ হয় এতিয়া ভাৱবোধক আছে যেতিয়া আচৰিত হৈ গৈছো হয়নে গতিকে এনে ধৰণৰ একতা শব্দৰে সম্পূৰ্ণ একতা বাক্যৰ অৰ্থৰ প্ৰকাশ কৰিব পাৰি আৰু তাৰ বাবে আমি কি ভিন্নতাবোৰ দেখিবলৈ পাওঁ গতিকে এইখিনি কথা ইয়াতে শেষ হ'ল এতিয়া আছে শাখাঘাত ইংৰাজীত ষ্ট্ৰেছ বুলি কয় শাখাঘাত আৰু এই নাম বা শব্দটো আমি ভাঙি চালে চাও দুটা শব্দ এটা হৈছে শাখ আৰু আনটো হৈছে আঘাত শাখাঘাত শব্দটো আমি ভাঙি লৈছো প্ৰথমতে অৰ্থাৎ আমি যেতিয়া কোনো এটা শব্দ বা ধ্বনি উচ্চাৰণ কৰো তেতিয়া তাত এটা ধ্বনি বা শব্দত শাখ এৰো অৰ্থাৎ আঘাত কৰো বা বল বা জোৰ প্ৰয়োগ কৰো হেনে এটা শব্দ এটা উচ্চাৰণ কৰোতে প্ৰতিটো সময়তে আমি একেভাৱে বল নিদিও বা উচ্চাৰণ কৰোতে প্ৰতিটো অক্ষৰতে একেভাৱে গুৰুত্ব নিদিও এইখিনিটো সাধাৰণ কথা বুজিব পাৰিছে মই আৰু এক্সপ্লেইন কৰি নাথাকো যেতিয়া কোনো এটা ধ্বনি উচ্চাৰণ কৰো তেতিয়া আমাৰ শ্বাসতন্ত্ৰই বায়ু প্ৰবাহত খুব জোৰেৰে ঠেলি পঠিয়ায় আৰু তাৰ ফলত কেতিয়াবা উচ্চাৰিত কোনো এটা ধ্বনি বা শব্দ খুব ডাঙৰকৈ উচ্চাৰিত হয় গতিকে ডাঙৰকৈ উচ্চাৰণ কৰাকে শাখাঘাত বুলি কোৱা হয় যেতিয়া আমি আঘাত কৰাৰ দৰে এটা ডাঙৰকৈ এটা কি উচ্চাৰিত হয় তেতিয়া হেইটোক শাখাঘাত বুলি কোৱা হয় আৰু শাখাঘাতক দুই ধৰণে ভগাব পাৰি প্ৰথমটো হৈছে শব্দগত শাখাঘাত আৰু দ্বিতীয়টো হৈছে বাক্যগত শাখাঘাত মনত ৰাখিব প্ৰকাৰ দুটা হা ইয়াতে কি আছে শব্দগত আৰু বাক্যগত সহজ মনত ৰখাত বেছি টান নাই ইটোত এতিয়া শব্দগত বা শাব্দিক শাখাঘাতনো কি এতিয়া সেইখিনি মন কৰিব কাৰণ ভিতৰৰ কথাখিনি আমি জানিব লাগিব এতিয়া 12 এটো সংখ্যাৰেও লিখিছো মই ইয়াতে আখৰেৰেও লিখিছো এই শব্দটো উচ্চাৰণ কৰোতে আমি ৰ ধ্বনিটোৰ ওপৰত বেছিকৈ গুৰুত্ব বা জোৰ দিছো পঢ়ি চাব তেতিয়াহে বুজি পাব 12 কোৱাৰ লগে লগে ৰটোত আমি কি কৰো বেছিকৈ গুৰুত্ব দিছো বা জোৰ দিছো আৰু শাখাঘাতে কি কৰে এনে এটা ধ্বনি গুণ যাৰ কাৰণে একে বানানৰ শব্দকে বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হয় এতিয়া বেলেগটো আমি চালেহে দুয়োটাৰে অৰ্থটো বা পাৰ্থক্যটো আমি ভালদৰে বুজি পাম এতিয়া দুয়োটাটো আমি আগতটো কি একে আছিল আখৰ গিটা হয়নে বানানটো একে আছিল এতিয়া বাৰ এটা মানে দিনৰ কথা কৈছে আগৰটো কি কৈছিল এটা সংখ্যাৰ কথা বুজাইছিল এতিয়া দুয়োটা শব্দৰ ফালৰ পৰা একেদৰে গঠিত হোৱা শব্দ হয় না নহয় শব্দৰ দিশৰ পৰা তো একে গঠিত হৈছে আমি ভাঙি দেখালে হেইটোই দেখাব পাৰিম কিন্তু যেতিয়া আমি উচ্চাৰণ কৰিছো তেতিয়া তাত ষ্ট্ৰেছ বা অক্ষৰ দুটা বেলেগ বেলেগ হৈছে এটো আপোনালোকে কৰি চাব আৰু ভালে লাগিব কৰি আৰু কৰি চোৱাৰ পিছত এই বস্তুখিনি মনত ৰখাত একেবাৰে সহজ প্ৰথমটো দ্বিতীয় অক্ষৰত প্ৰথমটোত কেতিয়া আমি 12 ৰদ আমি কি কৰিছিলো জোৰ দিছিলো আৰু তাতে ষ্ট্ৰেছ পৰিছিল আৰু দ্বিতীয় অক্ষৰটোত বাৰ প্ৰথমটোত কি বা দি অক্ষৰত ষ্ট্ৰেছ পৰিছে না নাই গতিকে হেইটোৱে আমি শাখাঘাতৰ মূল কথা এইখিনি উদাহৰণ দুটাই দি মই বুজাই দিলো যে আমি পাৰ্থক্যটো ক'ত ধৰিব পাৰিম নিশ্চয়কৈ এইখিনি কথা বুজিব পাৰিছে এতিয়া আমি তাৰ পিছত চাম অক্ষৰ আৰু ধ্বনি এইবিলাক কথা আমি ইমান ডিটেইলছত আগতে পঢ়াই নাছিলো মই যেতিয়া নেট দিছিলো তেতিয়া হে এইবোৰৰ কথা আমি অকল আমি শব্দটোহে জানি থাকো অক্ষৰ ধ্বনি কিন্তু তাৰ মাজতো যে আৰু কিমান কথা থাকে সেইবিলাক পঢ়াই নহয় গতিকে যিখিনি পাৰিছো সেইখিনিয়ে বুজাব চেষ্টা কৰিছো এতিয়া চাম অক্ষৰ আৰু ধ্বনিৰ মাজত কিখিনি পাৰ্থক্য আছে এতিয়া প্ৰথমটোত আমি কি পাম আমি যেতিয়া হেই 12 শব্দটো লওতে তেতিয়া তাত এটো ভাঙি দেখাইছে তাৰমানে শব্দটো ব তাৰ লগত আকাৰ আছে ৰ তাৰ পিছত অ আছে ইয়াত চাৰিটা ধ্বনি উচ্চাৰণ হৈছে কিন্তু যেতিয়া আমি তাক শব্দ হিচাপে উচ্চাৰণ কৰো তেতিয়া তাত আমি দুটা অক্ষৰহে পাও যেতিয়া আমি কি কৰো ইয়াত এইখিনি গুৰুত্বপূৰ্ণ কথা মন কৰিব যেতিয়া আমি তাক শব্দ হিচাপে উচ্চাৰণ কৰো এতিয়া শব্দ হিচাপে উচ্চাৰণ কৰোতে কি কৰো দুটা অক্ষৰহে পাও এই দুটা অক্ষৰ পাইছো নে নাই এই দুটা অক্ষৰ পাইছো এটা হৈছে বা আৰু আনটো হৈছে ৰ
অৰ্থাৎ প্ৰতিটো শব্দৰে ধ্বনি বহুত হলেও কিন্তু তাৰ অক্ষৰ একে এই এটা গুৰুত্বপূৰ্ণ তথ্য উক্তি যুক্তিৰ কাৰণে মই আর বেলেগকে ভিডিও নবনাও উক্তি যুক্তিৰ কাৰণে মোৰ তাত যিখিনি আছে সেইখিনিৰ মাজৰ পৰাই কেনে ধৰণে প্ৰশ্ন হ'ব পাৰে সেইটোৰ এটা আভাসে দিছো আৰু আশা তেনেকুৱা ধৰণৰ কথাবিলাকে আপোনালোকৰ পৰীক্ষা হলত সহায় কৰে এটা হৈছে এইটোটো বুজালো এতিয়া চাব বহুত হলেও কিন্তু অক্ষৰ একে থাকে সমান নহব পাৰে আৰু ইয়াক ইংৰাজীত সিলেবল বুলি কোৱা হয় এতিয়া চাব ইয়াতে কি কি কৈছে এক্সাম্পল দিছে পাৰ পাৰ দুটা দুটা দিছে তাৰ পিছত এতিয়া শব্দগত শাখাঘাতটো আমি বুজি পালো এই যেটো 12 সংখ্যাগত এটা 12 শব্দটো আৰু আমাৰ যেটো দিন বুজায় বাৰ হেইটোৰ জৰিয়তে আমি শাখাঘাতৰ কথাখিনি বা শব্দগত শাখাঘাতত যি পৰে সেইখিনি আমি বুজি পালো এতিয়া বাক্যগত শাখাঘাতনো কি সেইখিনি আমি চাম বাক্য এটা বিভিন্ন শব্দ বা পদৰ দ্বাৰা গঠিত হয় এটোটো জানোই আমি বাক্য এটা কি হয় শব্দ বা পদৰ দ্বাৰাই গঠিত হয় হেয়ে ইয়াত কিছুমান বিশেষ শব্দত স্ট্ৰেস পৰে কাৰণে বাক্যগত শাখাঘাত বুলি ইয়াক কোৱা হয় যেতিয়া তেতিয়া শব্দত পৰিছিল কাৰণে শব্দগত আৰু ইয়াতে বাক্যত পৰিব কাৰণে বাক্যগত শাখাঘাত বুলি কয় তাৰ পিছত আমি চাম একেটা কিন্তু নিজে নিজে আপোনালোকে কৰি চাব উদাহৰণত কি দিছো তুমি ইয়াত কি কৰিছা তুমি মানে আনে নহয় তুমি শব্দটোত স্ট্ৰেস দিছে বা জোৰ দিছে আমি যে কওঁ তুমি ইয়াত কি কৰি আছা এনেকা কোনে তেতিয়া তাত কি কৰো বাকিখিনিত কিন্তু আমি ইমান জোৰ দিয়া নাই অকল কি কৰিছো তুমি শব্দটোতে আমি জোৰ দিছো তুমিকে কিন্তু কৈছা আৰু ইয়াতে বেলেগক মানে যদিও বেলেগ কোনোবাৰ লগত আছে তাৰ পিছত দ্বিতীয়টো কি আছে তুমি ইয়াত কি কৰি আছা অৰ্থাৎ এটো আমি আগতে পঢ়িলাম ইয়াত এই যে ইয়াতটো কি বুজাইছে আন ঠাইৰ কথা সোধা নাই আমি যে কওঁ তুমি ইয়াত কি কৰি আছা এনেকে কোনে তাৰ মানে সেই ঠাইডোখৰ মানুহজনৰ পছন্দৰ নহয় বা তেও ভবা নাছিল যে তুমি তাত আছা ইয়াতটোত তাতে কি কৰিছে জোৰ দিছে গতিকে হেইটোত এটা আমি পাৰ্থক্য পালো তাৰ পিছত কি আছে তুমি ইয়াত কি কৰিছা ইয়াতে কিটোৱে কি বুজাইছে চাব কি কৰিলা মানে কি কাম কৰি থকা হৈছে হেইটোক বুজাইছে তুমি ইয়াত কি কৰিছা এনেকে যে খুধু কিটোত মানে জোৰ দিছে কিন্তু ইয়াতে বাক্যকিটাত চাব বাক্যকিটা কিন্তু একে তুমি ইয়াত কি কৰিছা তুমি ইয়াত কি কৰিছা তৃতীয়টোতো তুমি ইয়াত কি কৰিছা কিন্তু আমি যোনটোত জোৰ দিছো তাৰেই কিন্তু কি এটা অৰ্থটো বেলেগ ভাৱত প্ৰকাশ পায় গতিকে এইটোই হৈছে বাক্যগত শাখাঘাত নিশ্চয়কৈ বুজিব পাৰিছে এতিয়া এইখিনি কথা মনত ৰাখিব এই তিনিটাৰে বাক্য একেভাৱে লিখা হৈছে মই যি কৈছো তাতে লিখা আছে কিন্তু ইয়াত যেতিয়া আমি স্ট্ৰেস দিম সেই স্ট্ৰেসটোৱে অৰ্থাৎ আঘাতটোৱে ইয়াত কি কৰিব ভিন্ন অৰ্থ প্ৰকাশ কৰিব আৰু সেইখিনি কথাই মই আগতে কলো যে যেটো শব্দত আমি জোৰ দিম হেইটোৰ জৰিয়তে কিন্তু বাক্যকিটা একে হলেও অৰ্থটো কিন্তু বাক্যকিটাৰ বেলেগ বেলেগ হৈ যায় আৰু হেইটোই হৈছে বাক্যগত শাখাঘাত এতিয়া শাখাঘাতৰ প্ৰকাৰ আছিল দুই প্ৰকাৰ শব্দগত শাখাঘাত বাক্যগত শাখাঘাত শব্দগতটোৰ উদাহৰণ সহকাৰে মই বুজাই দিলো আৰু বাক্যগত শাখাঘাতৰো উদাহৰণ সহকাৰে বুজাই দিলো এতিয়া হয়তো অলপ হলেও আপোনালোকৰ বুজাত সহায় হৈছে বুজাত আৰু আজিৰ ভিডিওটো মই দীঘলীয়া কৰা নাই কাৰণ ভাষাৰ বিষয়ে পঢ়োতে আমাৰ এনেও টান লাগে হয়নে হেয়ে আজি তথাপিও এইখিনি আনিছে অক্ষৰ আৰু ধ্বনিৰ মাজত কি আছে আৰু একেলগে বহুকেইটা কথা আপোনালোকৰ পঢ়োতে অলপ দিগদাৰি হৈ যায় আজিৰ কাৰণে এইখিনি আনিছো আৰু আগন্তুক যেটো মই ভিডিও বনাম তাৰ ওপৰত এই ইয়াৰ লগত সংগতি থকা কথা কিছুমানে আছে আৰু আশা কৰো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি বুজিব পাৰিছে বা সহায় হৈছে আৰু ভিডিওটো যদি ভাল পাইছে ভিডিওবোৰত আপোনালোকে লাইক কমেন্ট কৰিলে ময়ো নতুনকৈ এটা উৎসাহ পাও হেয়ে আপোনালোকৰ সহাৰিয়ে বহুখিনি কাম কৰে ভিডিও বিলাক আৰু উৎসাহ উদ্দীপনাৰে বা কেনেকৈ আৰু ভালদৰে বনাব পাৰি সেইখিনি কথা মনলৈ এটা মানে শক্তিৰ দৰে আনি দিয়ে আৰু হেয়ে কৈছো আপোনালোকে ভিডিও বিলাকত সহাৰি দি যাব আৰু আজিৰ ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ